উত্তৰ গুৱাহাটীৰ মাজগাঁও পাৰঘাটত বৃহৎ অঘটন। কামৰূপ মহানগৰ জিলাৰ উত্তৰ গুৱাহাটীৰ পাৰঘাটত ঘটিল অঘটন। জাহাজত উঠিবলৈ গৈ থিয় পথৰ পৰা পিছলি পৰিল যাত্ৰী। কথমটি প্ৰাণৰক্ষা বাইক আৰোহীৰ। বৰষুণ পৰি ঘাটটোত পিছল হোৱাৰ বাবেই মাজগাঁও ঘাটৰ ফেৰী সেৱা স্থানান্তৰ। উত্তৰ গুৱাহাটী মধ্যম খণ্ড ঘাটলৈ ফেৰী সেৱা সাময়িকভাৱে স্থানান্তৰ কৰিছে জল পৰিবহণ বিভাগে। দুয়োটি ঘাটৰ সেৱা চলি আছে মধ্যম খণ্ড ঘাটত। লৱাৰ আছাম ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট। ঘাট পৰিচালনাত অসুবিধা হৈছে। আমাৰ সেইটো ঘাট মাজগাঁও ঘাটটো বেয়া হৈছে। এতিয়া মানে আজি ইয়াতে আহিব লগা হৈছে আৰু হয়। কিহৰ কাৰণে তাত চলা নাই? সেইটো ফেৰী ঘাটটো আমাৰ বেয়া হৈছে, মেৰামতি কৰি আছে। মেৰামতি। অসুবিধা হৈছে নেকি? হয়, বহুত তাৰমানে আপোনাৰ কালি বৰষুণ পৰি যায়, আপটো বেছি হৈ গৈছে নাই, গাড়ীত না নমাব পাৰি না উঠাব পাৰি। সেইকাৰণে আপোনাৰ সাতটা ফাৰ্ষ্ট ট্ৰিপটো তাতে চলিছিল, কিন্তু তাতে যেতিয়া গাড়ী পৰি গ'ল, আমিতো কাৰো আপোনাৰ এনেকৈ পেচেঞ্জাৰটো ৰিক্স ল'ব নোৱাৰাত তাৰমানে আমি আমাৰ কৃতজ্ঞতাক জনালোঁ। জনাত তেওঁ কৈছে যে ঠিক আছে মধ্যম খণ্ডতে চলোৱা তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ। পৰিছে হয়, ৰাতিপুৱা তাৰমানে নামোতে পৰিছে। চলিছে নেকি? চলিছে। তেওঁলোকৰ তাতে কিবা গৰা হৈছে, মানুহো পৰিছে, সেই অসুবিধাৰ কাৰণে তেওঁলোকে হঠাতে ঘাটটো ইয়াত লৈ আহিছে। তাৰ পৰা সেই গৰাৰ পৰা মানুহ পৰা বুলি কৈছে তেওঁলোকে। দুইটা ঘাট ইয়াৰ পৰা চলিছে। দুটা ঘাট ইয়াতে চলিছে। মানুহ পৰা নাই নেকি তাতে জাহাজৰ পৰা? জাহাজৰ পৰা পৰা নাই। ক'ৰ পৰা মানে ঘাটৰ পৰা? ঘাটটো তাৰমানে শ্লপিং হৈছে নহয়। ঘাটটো কালি মেৰামতি কৰিছিলে, কৰি থাকোঁতে আজি ৰাতি বৰষুণ দিলেতো, বৰষুণ দিওঁতে অলপ ৰঙা মাটি পিছল হৈছে। আমাৰ মানুহখিনি মানে এটা টিপ চলালে আৰু অসম্ভৱ চলাব নোৱাৰে, ৰাইজে কষ্ট পাব। সেইকাৰণে আৰু নেক্সট চলোৱা নাই আৰু ইয়াতে আহিব লাগে। আজি মোটামুটি সেইটোৱে।